অসমত ভাবিবলৈ পাতিবলৈ কৰিবলৈ আৰু বহুত বেলেগ বেলেগ ভাল ভাল কাম আছে, চিন্তা আছে, কথা আছে। আমি সেইবোৰ ভাল কথা ভবা পতা আৰু কৰি যোৱাটো উচিত। এনেকুৱা ধৰণৰ বিতৰ্কসমূহৰ মাজলৈ নগৈ আন কথা ভাল কথা ভাবি পাতি কাম কৰি আগবাঢ়ি যোৱা উচিত। চাওক, দুটা বিষয়। অসমত যি ৬ জনগোষ্ঠীয়ে জনজাতিকৰণ বিচাৰি আছে, সদৌ অসম ছাত্ৰ সন্থাই ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ এই দাবীটোৰ প্ৰতি আমাৰ সম্পূৰ্ণ সমৰ্থন আছে। একে সময়তে আমি চৰকাৰক এই দাবীটোও জনাইছোঁ যে বৰ্তমান যিসকলে জনজাতিৰ মৰ্যাদা লাভ কৰি আছে, তেওঁলোকৰ যিখিনি অধিকাৰ সেইখিনিও সুৰক্ষিত থাকিব লাগে আৰু সংৰক্ষণৰ ব্যৱস্থাটো এটা স্পষ্ট নীতিৰ আধাৰত আগবাঢ়ি যাব লাগে। এই কামটো চৰকাৰে কৰিব লাগিব। ৬ জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব লাগে, সেই দাবীৰ প্ৰতি আমাৰ সমৰ্থন আছে। একে সময়তে যিসমূহে জনজাতি লাভ কৰা জনগোষ্ঠী আছে, তেওঁলোকৰ অধিকাৰ যাতে খৰ্ব নহয় আৰু সংৰক্ষণৰ নীতিটো কি হ'ব, এটা স্পষ্ট নীতিৰ আধাৰত আগবাঢ়ি যাব লাগে। এই ক্ষেত্ৰত চৰকাৰে ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰিব লাগে, উদ্যোগ গ্ৰহণ কৰিব লাগে। আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ সভাখনৰ যিটো বিষয় উত্থাপন হৈছে, ৩০ জনগোষ্ঠীয় সংগঠন আমি কি ধৰণেৰে একত্ৰিত হৈছিলোঁ তাৰ এটা পটভূমি আছে। ২০১০ চনত যেতিয়া NRCৰ পাইলট প্ৰজেক্টৰ সময়ত বৰপেটাত বাংলাদেশীৰ ৰক্ষকৰ ভূমিকাত অৱতীৰ্ণ হ'ব খোজা একাংশ লোকে বৰপেটা কাণ্ড সংঘটিত কৰিলে, যাৰ ফলত সেই NRC উন্নীতকৰণৰ প্ৰক্ৰিয়াটো স্তব্ধ হৈ গ'ল। সেইখিনি সময়ত সদৌ অসম ছাত্ৰ সন্থা আৰু অসমৰ ২৬টা সংগঠন আমি একত্ৰিত হৈছিলোঁ আৰু সকলো সংগঠনে অসমৰ সমূহীয়া বিষয়সমূহত একেলগে মাত মাতিবলৈ সিদ্ধান্ত লৈছিলোঁ। তাৰ পিছৰ পৰা ২৬ সংগঠনৰ পৰা ২৮ হ'ল, এতিয়া ৩০তকৈ বেছি সংগঠন আমি একেলগে আছোঁ। ইয়াত ছাত্ৰ সন্থাৰ আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ এই মঞ্চখনত সকলো জনগোষ্ঠীয়ে নিজৰ নিজৰ জনগোষ্ঠীয় সমস্যাসমূহ উত্থাপন কৰাৰ সমান্তৰালভাৱে ক্ষেত্ৰীয় সমস্যাসমূহ উত্থাপন কৰাৰ লগে লগে সমগ্ৰ অসমৰ বিষয়সমূহ আলোচনা হয়। আৰু বিগত সভাখনতো সেই কথাবোৰ আলোচনা হৈছে। ৬ জনগোষ্ঠীয়ে যিসকলে জনজাতিকৰণ বিচাৰি আছে, তেওঁলোকৰ সংগ্ৰামখন কি ধৰণেৰে আগবাঢ়িছে সেই বিষয়ে তাত তেওঁলোকে আমাক ব্যাখ্যা আগবঢ়াইছে। ছাত্ৰ সন্থাকো এই ক্ষেত্ৰত উদ্যোগ গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছে। একে সময়তে CC2A বা ট্ৰাইবেল সংঘই জনজাতীয় লোকসকলৰ সংগ্ৰামখন কি ধৰণেৰে আগবাঢ়ি আছে, ফৰেষ্ট এক্ট ইমপ্লিমেণ্টেশ্যনৰ কথাবোৰ কি ধৰণেৰে আগবাঢ়ি আছে, সেই বিষয়সমূহ তাত ব্যাখ্যা দাঙি ধৰিছে, তাত উল্লেখ কৰিছে। পাৰ্বত্য জিলাৰ পৰা অহা সংগঠনসমূহে আদানীয়ে ভূমি অধিগ্ৰহণৰ ফলত কি ধৰণৰ তাত সমস্যাৰ সৃষ্টি হ'ব পাৰে, তাত খিলঞ্জীয়া লোকসকলৰ ভাষিক সমস্যা, সাংস্কৃতিক সমস্যা কি কি আছে, সেই বিষয়সমূহৰ বিষয়ে তাত উত্থাপন হৈছে। গতিকে সকলোৱে সমিল মিলেৰে সেই বিষয়সমূহ উত্থাপন কৰাৰ সমান্তৰালভাৱে সমগ্ৰ অসমৰ ভিত্তিত অসম চুক্তিৰ ৬ নং দফা যি বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন আছে, সেই প্ৰতিবেদন কি ধৰণেৰে ৰূপায়ণ কৰিব পাৰি সেই বিষয়েও আলোচনা হৈছে। আৰু সকলোৱে এই প্ৰতিবেদন ৰূপায়ণ কৰিব লাগে বুলি ঐক্যমত প্ৰকাশ কৰিছে। আৰু অসমৰ খিলঞ্জীয়া জনজাতি, খিলঞ্জীয়া অসমীয়া আৰু অন্যান্য খিলঞ্জীয়া লোকসকলৰ স্বাৰ্থ সুৰক্ষিত হোৱাকৈ সময়ে সময়ে আলোচনা কৰি এই প্ৰতিবেদন কি ধৰণেৰে কাৰ্য কৰিব পাৰি সেই দিশত আগবাঢ়িবৰ কাৰণে ঐক্যমতত উপনীত হৈছে। গতিকে তাত কোনো ধৰণৰ আন কথা নাই, আমি সকলো ঐক্যবদ্ধ হৈ আছোঁ, একেলগে আগবাঢ়ি যাব বিচাৰিছোঁ। আৰু 5171ৰ যিটো বিষয়, চাওক, ঐতিহাসিক অসম আন্দোলন হৈছিলে বিদেশী বহিষ্কাৰৰ কাৰণে। ঐতিহাসিক অসম আন্দোলনৰ পিছত অসম চুক্তি হৈছিলে আৰু সেই অসম চুক্তিৰ জৰিয়তে আজিৰ পৰা ৪০ বছৰৰ আগতে অসম চুক্তিত ১৯৭১ চনৰ ভিত্তিবৰ্ষটো নিৰ্ধাৰণ কৰা হৈছে। সদৌ অসম ছাত্ৰ সন্থাই অসম চুক্তিৰ আধাৰত অসমৰ বিদেশী সমস্যাটোৰ সমাধান হোৱাটো বিচাৰোঁ। ৩০টা বছৰৰ পিছত মহামান্য উচ্চতম ন্যায়ালয়ত গোচৰ তৰা হ'ল, ভিত্তিবৰ্ষটোক তেওঁলোকে চেলেঞ্জ কৰি প্ৰত্যাহ্বান জনায়। অসম চুক্তিৰ স্বাক্ষৰকাৰী হিচাপে সদৌ অসম ছাত্ৰ সন্থাক এটা পক্ষ কৰি লোৱা হ'ল। এতিয়া মহামান্য উচ্চতম ন্যায়ালয়ে ১৯৭১ চনটো বৈধ বুলি ঘোষণা কৰাৰ লগে লগে অসম আন্দোলন আৰু অসম চুক্তিৰ যুক্তিযুক্ততা, প্ৰাসংগিকতা, বৈধতা পুনৰ প্ৰমাণ হ'ল। আৰু আমি আশা কৰিছোঁ যে অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণ কৰি অসমৰ মানুহৰ স্বাৰ্থ সুৰক্ষিত কৰিব পৰা যাব, বিদেশী বহিষ্কাৰ কৰিব পৰা যাব। এই ক্ষেত্ৰত আমি সংশ্লিষ্ট সকলো পক্ষৰে সহায় সহযোগিতা কামনা কৰিছোঁ। আজিৰ এই যিটো অনুষ্ঠান হ'ল ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ বঁটা প্ৰদান, ইয়াত এই বঁটাটো মোক অৰ্পণ কৰাৰ কাৰণে মই কৃতজ্ঞতা জনাইছোঁ আটাইকে জড়িত ব্যক্তিসকলক, লগতে শিৱসাগৰ জিলা ছাত্ৰ সন্থা, তেওঁলোকে এই অনুষ্ঠানটো সম্পন্ন কৰিলে। আৰু আমি আটাই জানো যে লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ যি অৱদান অসমীয়া ভাষা সাহিত্যত,
সেইখিনি আমাৰ কোনো প্ৰজন্মই পাহৰিব নোৱাৰে। আৰু সেই আজি অলপতে যিটো আমি ধ্ৰুপদী ভাষাৰ যিটো এটা স্বীকৃতিও পালোঁ, তাৰ লগত এইসকল ব্যক্তিয়ে যি ধৰণে অসমীয়া ভাষাৰ জন্ম আৰু ক্ৰমবিকাশৰ ওপৰত যিবিলাক লিখি থৈ গৈছে, সেইবিলাকৰ কাৰণে আজি আমি অন্ততঃ এইটো স্তৰলৈ আহিব পাৰিছোঁ, এই কিতাপ পাব পাৰিছোঁ। আৰু মই ভাবোঁ যে আমাৰ নতুন প্ৰজন্মৰ যিসকলে লক্ষ্মীনাথ বেজবৰুৱাৰ ওপৰত বিশেষ ধৰণৰ অধ্যয়ন কৰা নাই, তেওঁলোকৰ এইটোৱে সুবৰ্ণ সুযোগ যাতে তেখেতৰ অসমীয়া ভাষা সাহিত্য আটাইতে থকা তেখেতৰ যিখিনি অৱদান সেইখিনি ৰাইজে জনা উচিত। লগতে এটা কথাই ঠিক, আজি মই ভাষণত কৈছোঁ যে কৃপাবৰ বৰবৰুৱাৰ চৰিত্ৰটোৰ যি অনন্য বিষয় হিচাপে আজি মই দাঙি ধৰিছোঁ, কি ধৰণে হাস্যৰস বা অন্যান্য ধৰণেও এটা জাতিৰ সমস্ত দিশ দাঙি ধৰিব পাৰি, সেইখিনি কথা মই আটাইকে ধন্যবাদ জনাইছোঁ।